নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 40 কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা আৰু বৰষুণ। হঠাৎ ৰাজ্যত আহি গ'ল ধাৰাসাৰ বৰষুণ। আগন্তুক 15 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত হ'ব ধাৰাসাৰ বৰষুণ। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত আহি গ'ল প্ৰবল ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰা আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্য বহু প্ৰান্তেই হৈ পৰিছে অন্ধকাৰ। ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা। অসমৰ লগতে উত্তৰ পূবতো হ'ব ধুমুহা গাজনিৰে বৰষুণ। জৰুৰী কাম নাথাকিলে আপোনালোক ঘৰৰ পৰা নোলাব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কাল ৰূপ। দীৰ্ঘদিনৰ পিছত ঠায়ে ঠায়ে আহিল আশাৰ বৰষুণৰ জাক। উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া এলাৰ্ট। কেইবাদিনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা। আজিৰ দিনটোতে ৰাজ্যৰ 15খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। বিজুলী ঢেৰেকণিৰ সৈতে আহিব পাৰে মুষলধাৰ বৰষুণ। গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰ' আৰু বজালী, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, চৰাইদেউ জিলাত এলাৰ্ট কৰা হৈছে জাৰি। কাইলৈৰ দিনটোত 20খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই ঘোষণা। কোনে কোনে পাব টিকট, সবিশেষ চাওঁ আহক। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা। কোনে কোনে পাব টিকট, বিজেপিয়ে চলাইছে সমীক্ষা। ভাল কাম কৰা জনপ্ৰতিনিধিয়ে পাব টিকট। বিজেপিত যোগ দিয়া বিধায়ক বসন্ত দাসক লৈও মন্তব্য। সাধাৰণ কৰ্মীক নিৰাশ নকৰাকৈ দলে প্ৰদান কৰিব প্ৰাৰ্থিত্ব। 16 তাৰিখে দিল্লীৰ বৈঠকৰ পিছতে বিজেপিয়ে প্ৰকাশ কৰিব তালিকা। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছৰ পৰা বিজেপি গমনৰ পিছতে শক্তি প্ৰদৰ্শন ভূপেন বৰাৰ। এইবাৰ লখিমপুৰত ভূপেন বৰাৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি ভূপেন বৰাই বুধবাৰে শক্তি দেখুৱালে লখিমপুৰত। 600 নেতা কৰ্মীক লগত লৈ বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। আনুষ্ঠানিকভাৱে দ্বিতীয়বাৰ বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। বিহপুৰীয়া সমষ্টি আৰু অসংখ্য কংগ্ৰেছ নেতা কৰ্মীয়ে যোগ দিব বিজেপিত। গেৰুৱা বসন পিন্ধি জিলা বিজেপিৰ কাৰ্যালয়ত পুনৰ কৰিব যোগদান। বিজেপি দলটোত সমগ্ৰ অসমত প্ৰায় অপ্ৰতিৰোধ্য হৈ পৰিছে। যোগদান সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা ভূপেন বৰাৰ। যোগদান কাৰ্যসূচীত উপস্থিত মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা। লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত 600 নেতাকৰ্মীয়ে কৰিলে যোগদান। কংগ্ৰেছ দলটোত এতিয়া দম্ভ আৰু অহংকাৰে নেতৃত্ব লৈ আছে। এজনৰ দম্ভালি মই সভাপতি পাতিবও পাৰোঁ, ভাঙিবও পাৰোঁ। কংগ্ৰেছ দলটোৱে জাতীয় জীৱনৰ চেতনা উপলব্ধি কৰাত ব্যৰ্থ হৈছে। 20 মাৰ্চ আশে-পাশে বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ দলত মাত্ৰ কিছু মানুহে থাকি যাব। কংগ্ৰেছৰ পৰা বিজেপি গমনৰ পিছতে শক্তি প্ৰদৰ্শন ভূপেন বৰাৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে যিকোনো মুহূৰ্তত পৰমাণু বোমা বনাব পাৰে ইৰাণে। ইৰাণৰ নিউক্লিয়াৰ প্ৰগ্ৰাম গোপনে অব্যাহত আছে। নতুন নতুন মিছাইল পৰীক্ষা অব্যাহত আছে। যোৱা 30 বছৰে নিজক সাজু কৰি আছিল ইৰাণে। ইৰাণৰ হাতত আছে 10,000 কিলোগ্ৰাম খণ্ডিত ইউৰেনিয়াম। এটা দুটা নহয় 10টাকৈ পৰমাণু বোমা তৈয়াৰ কৰিব পৰা ক্ষমতা আছে ইৰাণৰ। ভয়ত কঁপিছে ট্ৰাম্প, কঁপিছে নেতান্যাহু। যুদ্ধ বন্ধ কৰিবলৈ ট্ৰাম্পে বাৰে বাৰে কৰিছে আহ্বান। ইৰাণেও দেখুৱালে পাৱাৰ। বান্ধি দিলে 3টাকৈ বৃহৎ চৰ্ত। এই যুদ্ধ তোমালোকে আৰম্ভ কৰিছা, শেষ আমাৰ মতে হ'ব। বৃহৎ ভাবুকি ইৰাণৰ নতুন ছুপ্ৰিম লিডাৰ মুস্তাফা খামেনিৰ। 3টা চৰ্ত পূৰণ হ'লেহে বন্ধ হ'ব ইৰাণৰ আক্ৰমণ। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাজেছকিয়ান আৰু জ্যেষ্ঠ নেতাৰ বৃহৎ সিদ্ধান্ত। 1. মধ্যপ্ৰাচ্যৰ পৰা স্থায়ীভাৱে আঁতৰাব লাগিব মাৰ্কিন সেনাৰ ঘাটি। কোনো মাৰ্কিন সেনা থাকিব নোৱাৰিব মিডল ইষ্টত। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘিছৰ বৃহৎ দাবী। মাৰ্কিন সেনাৰ উপস্থিতি দেখিলে ইৰাণে কৰিব আক্ৰমণ। 2. স্বাধীন পেলেষ্টাইনৰ দাবী। গাজাত আৰু বিন্দু মানুহ আঘাত কৰিব নোৱাৰিব। দিব লাগিব স্বাধীন পেলেষ্টাইন। 3. পৰমাণু বুলি আৰু কোনো প্ৰশ্ন কৰিব নোৱাৰিব। আঁতৰাব লাগিব সামৰিক বাধা। সামৰিক শক্তি বৃদ্ধি কৰাটো আমাৰ দেশৰ অধিকাৰ। ইয়াত কোনো হস্তক্ষেপ সহ্য কৰা নহ'ব। এই চৰ্তসমূহ শুনি খঙত অগ্নিশৰ্মা হৈ পৰিছে ট্ৰাম্প। নিৰুপায় হৈ পৰিছে ট্ৰাম্প আৰু নেতান্যাহু। ইজৰাইলত ক্লাষ্টাৰ মিছাইলৰ বৰষুণ ইৰাণৰ। হৰমুজ ধ্বংস কৰা হ'ল 2খনকৈ আমেৰিকান আৰু ব্ৰিটিছ জাহাজ।
ষ্ট্ৰেইট অফ হৰমুজত ৰেড লাইন পশ্চিমীয়া শক্তিৰ বাবে আমেৰিকাৰ জাহাজ দেখা মাত্ৰকে মিছাইল নিক্ষেপৰ ভাবুকি ইৰাণৰ হাতত প্ৰায় 10,000 কিলোগ্ৰাম খণ্ডিত ইউৰেনিয়াম আছে। উচ্চমানৰ ইউৰেনিয়াম আছে 460 কিলোগ্ৰাম। ইৰাণে 60%লৈকে প্ৰায় ইউৰেনিয়াম সমৃদ্ধ কৰিছে। মাত্ৰ 1 পৰা 2 সপ্তাহৰ ভিতৰত 90%লৈ সমৃদ্ধ কৰিব পৰা যাব। ইৰাণে তত্ত্বটিকভাৱে 5 পৰা 10টা পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পাৰে। 60% সমৃদ্ধ ইউৰেনিয়ামক লৈ এই দাবী বিশেষজ্ঞসকলৰ। বন্ধুসকল, আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাংলাদেশী মৌলানাৰ ভক্ত হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশৰ এগৰাকী মৌলানাৰ ভক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ ঢাকাৰ দিৱান মহম্মদ ছাহিদুৰ ৰহমান নামৰ মৌলানাৰ পৰা পৰামৰ্শ লয় হিমন্তই। মৌলানাৰ পৰামৰ্শত বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰক মন্তব্য। 2015 চনত কংগ্ৰেছ এৰাৰ পাছত ঢাকালৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা। ঢাকাস্থিত মৌলানাগৰাকীৰ দৰবাৰত সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মৌলানাক সাক্ষাৎ কৰা ফটো টুইট কৰি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল পৱন খেৰাই। পৱন খেৰাক প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই সাক্ষাৎ হৈছিল তৰুণ গগৈ বাসগৃহত। উক্ত ঘৰতো তৰুণ গগৈৰ ঘৰ নহয় বুলি দাবী কৰি পৱন খেৰাৰ। কংগ্ৰেছ এৰাৰ পাছত দৰগাহলৈ গৈ মৌলানাৰ পৰামৰ্শ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। মৌলানাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দিছিল আপুনি বিজেপিত যোগদান কৰক। মৌলানাগৰাকীৰ পৰামৰ্শতে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ দিৱান মহম্মদ ছাহিদুৰ ৰহমান নামৰ মৌলানাৰ ভক্ত। মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰোধিতা কৰি দেখুৱাওক। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান কংগ্ৰেছ নেতা পৱন খেৰাৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছ ৰাইজৰ দল মিত্ৰতাত সাময়িক বিৰতি। সামাজিক মাধ্যমত গৌৰৱ গগৈৰ এই ঘোষণা। আনুষ্ঠানিকভাৱে ভংগ হ'ল নেতি কংগ্ৰেছৰ ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰসংগত সাময়িক বিৰতি। ছ'চিয়েল মিডিয়াত এই কথা স্পষ্ট কৰি গৌৰৱ গগৈয়ে ৰাইজৰ দলে বিচৰা ধৰণে আসন এৰি দিব নোৱাৰে কংগ্ৰেছে। আমি বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰত সফল নহ'লোঁ। ৰাইজে বিচৰা ধৰণেৰে মিত্ৰতাৰ বিষয়টো আমি আগবঢ়াব পৰা নাই। সাময়িকভাৱে ৰাইজৰ দলেৰে মিত্ৰতাৰ বিষয়ত বিৰতি লোৱাৰ মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী সময়ত এই বিষয়ত পুনৰ বিবেচনা কৰাৰ ইংগিত গৌৰৱ গগৈৰ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।